সো লাষ্ট ভিডিঅ'ত তোমালোকক মই ফ্ৰেংকেল ডিফেক্টটো বুজাই আছিলোঁ, কিন্তু স্কটকি ডিফেক্টটো বুজা হোৱা নাছিলে, হয়নে? তো স্কটকি ডিফেক্টটো বেছি একো টান নহয়। স্কটকি ডিফেক্টটো হয় কি একচুৱেলি ফ্ৰেংকেল ডিফেক্টৰ নিচিনাই, কিন্তু ইয়াতে তোমালোকে অকণমান সৰু ডিফাৰেঞ্চ এটা আছে। ইয়াতে তোমালোকে পঢ়ি চাব পাৰিবা কি হৈছে যে কি স্কটকি ডিফেক্টত আমাৰ ইকুৱেল নাম্বাৰ অফ পজিটিভ কেটায়ন আৰু নিগেটিভ এনায়ন লিভ কৰে। মানে যদি এটা নিগেটিভ আয়ন যায় লিভ হয় তেনেহ'লে এটা পজিটিভ আয়নো লিভ হৈ যাব। তো সেইটো স্কটকি ডিফেক্ট। যেনেকৈ ইয়াতে ধৰি লৈছোঁ ৰঙা কালাৰটো আমাৰ পজিটিভ হয়, গ্ৰীণ কালাৰটো নিগেটিভ। তো ইয়াৰ পৰা চোৱা ৰঙা কেইটাৰ মাজৰ পৰা এটা গ্ৰীণ কালাৰ আয়ন নাইকিয়া হৈছে, হয়নে? আৰু ইফালৰ পৰা এইটোত চোৱা গ্ৰীণ কালাৰৰ পৰা এটা ৰঙা নাইকিয়া হৈছে। তো এটা পজিটিভ আৰু এটা নিগেটিভ নাইকিয়া হৈছে, হয়নে? কিন্তু আমাৰ ফ্ৰেংকেল ডিফেক্টত তেনেকুৱা নহয়। যদি এটা পজিটিভ যায় এটা নিগেটিভ নাযাবও পাৰে, বা দুটা পজিটিভ গুচি যাব পাৰে, এটাও নিগেটিভ নাযাব পাৰে। সেইটো হ'ল ফ্ৰেংকেল ডিফেক্ট। যেনেকৈ ফ্ৰেংকেল ডিফেক্ট আৰু স্কটকি ডিফেক্ট তোমালোকক যদি মই দেখাওঁ ভালকৈ, এইটোত চোৱা ইয়াতে কি হৈছে, এটা পজিটিভ গৈছে এটা নিগেটিভ গৈছে, হয়নে? স্কটকি ডিফেক্টত। কিন্তু ফ্ৰেংকেল ডিফেক্টত এটাই গৈছে, একচুৱেলি দুটা সমানে নাই যোৱা। পজিটিভ যদি গৈছে নিগেটিভ নাই যোৱা, আৰু যদি নিগেটিভ গৈছে পজিটিভ নাই যোৱা, দুটা সমানে নাই যোৱা। যদি দুটা সমানে যায়, দুটা সমান আয়ন যদি আমাৰ ডিছপ্লেচড হয় পজিটিভ নিগেটিভ, তেতিয়াহ'লে এইটো স্কটকি হ'ব। আৰু ফ্ৰেংকেলত আমাৰ যদি পজিটিভ যায় নিগেটিভ নাযাবও পাৰে। তো সেইটো ফ্ৰেংকেল ডিফেক্ট। তো আই হোপ তোমালোকৰ ক্লিয়াৰ হৈছে ফ্ৰেংকেল ডিফেক্ট আৰু স্কটকি ডিফেক্টৰ মাজৰ ডিফাৰেঞ্চটো। এইটো পইণ্ট ডিফেক্ট হয় দুইটাই, মনত ৰাখিবা সিমানে। তো থেংক ইউ।